ল' অফ এট্ৰাকশ্যন আৰু মেনিফেষ্টেশ্যন সকলোৰে জীৱনত কিয় কাম নকৰে? আহক মই আপোনাক কৈছোঁ। আপুনি কেতিয়াবা মনত গভীৰভাৱে এনেকুৱা কিবা বিচাৰিছিলেনে যিটো কিছুদিনৰ পিছত হঠাৎ আপোনাৰ জীৱনত আহি গ'ল? জানেনে, ইয়াৰ অন্তৰালত এটা গভীৰ ৰহস্যময় শক্তি আছে যাক কোৱা হয় ল' অফ এট্ৰাকশ্যন। ল' অফ এট্ৰাকশ্যন এনে এটা সাৰ্বজনীন নীতি। আপুনি যি ভাবে, যি অনুভৱ কৰে, সেইটোৱেই আপুনি আপোনাৰ জীৱনত এট্ৰাক্ট বা আকৰ্ষণ কৰে। আপোনাৰ চিন্তা, অনুভূতি আৰু বিশ্বাস মিলি তৈয়াৰ হয় এনে এক শক্তি যিটোৱে আপোনাক ঠিক সেই অভিজ্ঞতা বা বস্তুৰ ফালে টানি লৈ যায়। এই ধাৰণাৰ মূল কথা হ'ল আপুনি যি ভাবে আপুনি সেইটোৱেই হয়। এই ধাৰণাক ভিত্তি কৰি গঢ়ি উঠিছে এটি আত্ম উন্নয়নৰ প্ৰক্ৰিয়া আৰু সেইটো হ'ল মেনিফেষ্টেশ্যন। মেনিফেষ্টেশ্যন মানে অকল কিবা বিচৰা নহয়, সেই ইচ্ছাক বিশ্বাসত ৰূপান্তৰ কৰা, নিজক মানসিকভাৱে প্ৰস্তুত ৰখা আৰু সেই লক্ষ্যৰ ফালে প্ৰতিদিন অলপ অলপকৈ আগুৱাই যোৱা। এতিয়া আচল কথা হ'ল সকলোৱে এই শক্তিক কামত লগাব নোৱাৰে। কোনোবাই অতি সহজেই নিজৰ জীৱনৰ সপোনবোৰ পূৰা কৰে মেনিফেষ্টেশ্যনৰ দ্বাৰা আৰু কোনোবাই বছৰৰ পিছত বছৰ চেষ্টা কৰিও একোৱেই সলনি কৰিব নোৱাৰে। যাৰ উত্তৰ হ'ল তেনে লোকৰ মনটোৱেই নেগেটিভ আৰু সন্দেহৰে ভৰা। আচলতে ল' অফ এট্ৰাকশ্যন এটা সাৰ্বজনীন নিয়ম, কিন্তু ই কেৱল তেতিয়াই কাম কৰে যেতিয়া আমি ইয়াক সঠিকভাৱে বুজি বা মানি চলোঁ আৰু নিজৰ থটছ, ফিলিংছ আৰু কাম একেলগে কৰি যাওঁ। বেছিভাগ মানুহ এটা জেগাতেই ৰৈ যায়, সেয়া হ'ল অবিশ্বাস, ভয়, নেগেটিভ মেণ্টেলিটি বা উইচটো কৰে কিন্তু সন্দেহ বা ডাউট বেছি কৰে। সপোনটো দেখে কিন্তু সেই অনুসৰি কাম নকৰে। তেতিয়া ল' অফ এট্ৰাকশ্যন পূৰ্ণভাৱে কাম কৰিব নোৱাৰে বা ইউনিভাৰ্ছেও ছাপোৰ্ট নকৰে। এতিয়া আহক মই আপোনাক ল' অফ এট্ৰাকশ্যন সকলোৰে জীৱনত কিয় কাম নকৰে আৰু সহজভাৱে কৈছোঁ। নম্বৰ 1, বিশ্বাসৰ অভাৱ, যিটো ইংলিছত কোৱা হয় লেক অফ বিলিফ। বহুতেই বিশ্বাস নকৰে যে তেওঁলোক যি বিচাৰে সেইটো যে সঁচাকৈ পাব পাৰে। মেনিফেষ্টেশ্যন সফলভাৱে কাম কৰিবলৈ আত্মবিশ্বাস বা ছেল্ফ কনফিডেন্স আৰু মেণ্টেল ষ্টেবিলিটি খুব দৰকাৰ। নেগেটিভ চিন্তাই গোটেই প্ৰক্ৰিয়াটোক বাধা দিব পাৰে। নম্বৰ 2, ভুলভাৱে চৰ্চা কৰা। বহুতে মেনিফেষ্টেশ্যনক অকল উইচ কৰাকে ভাবে, কিন্তু সেইমতে যে কাম কৰি যাব লাগে সেইটো বুজিবলৈ চেষ্টা নকৰে। নম্বৰ 3, ধৈৰ্যৰ অভাৱ, লেক অফ পেচেন্স। বহুতেই কেৱল সোনকালে ফল পোৱাৰ আশা কৰে, কিন্তু তেওঁলোক বুজি নাপায় যে মেনিফেষ্টেশ্যন এটা প্ৰক্ৰিয়া। যাৰ ধৈৰ্য নাই তাৰ ফল পাবলৈও কঠিন হয়, কাৰণ ইউনিভাৰ্ছে মেনিফেষ্টেশ্যনৰ সময়ছোৱাত আপোনাক বহুত টেষ্টো কৰি চায়। নম্বৰ 4, অস্পষ্ট ইচ্ছা বা লক্ষ্য। যদি আপুনি সঠিককৈ নাজানে যে আপুনি কি বিচাৰে, তেতিয়া ইউনিভাৰ্ছেও আপোনাক সেইটো দিব নোৱাৰে। সেইকাৰণে আপুনি কি বিচাৰে সেই সম্পৰ্কে একদম ক্লিয়াৰ হ'ব লাগিব।
নম্বৰ 5, নেগেটিভ এটমস্ফিয়াৰ। আপুনি কোনো টক্সিক বা নেগেটিভ মেণ্টেলিটিৰ মানুহৰ লগত সদায় চলাফেৰা কৰিলে আৰু সকলো সময়তে হতাশা, ভয় বা দুশ্চিন্তাত থাকিলেও পজিটিভিটিয়ে কাম কৰিব নোৱাৰে। চ' আপুনি কি কৰিব? উইচ কৰক, বিশ্বাস কৰক, কাম কৰক আৰু অপেক্ষা কৰক। কোনো সন্দেহ নেৰাখিব। ইচ্ছা কৰিলে যেতিয়া বা উইচ কৰিলে যেতিয়া পাবই।